জিলাত ধুবুৰীত অগপ বিজেপিৰ সংঘাত। ধুবুৰী গৌৰীপুৰ বিধানসভা সমষ্টিৰ প্ৰতিটো জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদ অগপই প্ৰাৰ্থী প্ৰক্ষেপ নকৰি বিজেপিক এৰি দিয়া বুলি অগপ ধুবুৰী বিধানসভা সমষ্টিৰ সভাপতি দিলীপ চৰকাৰে এক বিস্ফোৰক মন্তব্য কৰে। যি সময়ত অগপ বিজেপিয়ে কেন্দ্ৰীয়ভাৱে মিত্ৰজোঁটত খেলাৰ সিদ্ধান্ত লৈছে, তাৰ বিপৰীতে ধুবুৰীত অগপ বিজেপিৰ সংঘাত দেখিবলৈ পোৱা গ'ল। অভিযোগ অনুসৰি ধুবুৰী অগপই ধুবুৰী গৌৰীপুৰ বিধানসভা সমষ্টিত এটা জিলা পৰিষদৰ সদস্য আৰু দুটা আঞ্চলিক পঞ্চায়ত প্ৰাৰ্থিত্ব দিব বিচাৰিছিল, যদিও বিজেপিয়ে তাৰ বিপৰীতে অগপক প্ৰতাৰণা কৰা বুলি এক অভিযোগ উত্থাপন কৰি আজি বিজেপিক জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ সকলো সদস্যৰ প্ৰাৰ্থী তেওঁলোকক এৰি দিয়া বুলি সংবাদ মাধ্যমৰ যোগে সদৰি কৰে। যেহেতু দেখা গৈছে যে আপোনালোকে এলানি আলোচনা চলিছে, এই ক্ষেত্ৰত আপোনালোকে কি সিদ্ধান্ত লয়? নহয়, চাওক, এতিয়া ঘটনা হ'ল আমাৰ চেণ্ট্ৰেল কমিটিত আমাৰ সভাপতি, কেন্দ্ৰীয় সভাপতি আৰু বিজেপি ৰাজ্যিক সভাপতিয়ে দুইজনে স্বাক্ষৰত কৈছে যে এলায়েন্স হ'ব। এলায়েন্সৰ ক্ষেত্ৰত আমাৰ জিলা পৰিষদবিলাকক দায়িত্ব দিছে, জিলা কমিটিবিলাকক দায়িত্ব দিছে। তেওঁলোকে এলায়েন্স কৰাৰ কাৰণে আমাৰ ইয়াত এলায়েন্সৰ কাৰণে তেওঁলোকে গৈছিল, আলোচনা কৰিছিল। আলোচনাৰ পৰিপ্ৰেক্ষিতত আমি বিচাৰিছিলোঁ AP মেম্বাৰ 4টা আৰু ZPC এটা বিচাৰিছিলোঁ, কিন্তু সেই ক্ষেত্ৰত আমি দেখিব পালোঁ যে তেতিয়া আমাক ক'লে যে আমাৰ জিলা সভাপতিয়ে তেওঁ আহি ক'লে যে এইটো ফাইনেল হৈ গ'ল আপোনালোকৰ, আৰু সেই হিচাপে আমি কেণ্ডিডেট আমি যা জোৰ কৰি একদম ফাইনেল কৰি পেলালোঁ। ফাইনেল কৰাৰ পিছত অহাকালি বিজেপি কমিটিয়ে প্ৰেছ মিট দিলে যে আমাৰ যিখিনি ঠাইবিলাকত কেণ্ডিডেট দিয়ে সেই ঠাইবিলাকত তেওঁলোকে অলৰেডি কেণ্ডিডেট ঘোষণা কৰি দি দিলে, আৰু সেইকাৰণে আমাৰ কেণ্ডিডেটবিলাকৰ মন প্ৰাণ ভাঙি গ'ল। ভাঙি যোৱাৰ পিছত আমি আজি বিধান পৰিষদে বহি পেলাই সিদ্ধান্ত ল'লোঁ যে যিহেতু আমাৰ কেণ্ডিডেটসকল খেলাৰ কাৰণে ইমান দিনৰ পৰা লাগি আছিল আৰু তেওঁলোকৰ মন প্ৰাণ চব ভাঙি গ'ল, বিজেপিয়ে সেইটো তেওঁলোকৰ কেণ্ডিডেট দিয়াৰ পিছত আমাৰ কেণ্ডিডেটবিলাক প্ৰতাৰণা কৰিলে। তাৰ কাৰণত আমি জিলা প্ৰেচিডেণ্ট খেলাৰ কাৰণে আৰু AP মেম্বাৰ খেলাৰ কাৰণে প্ৰস্তুত আছিলোঁ। এতিয়া আমি নাকচ কৰিলোঁ, আমি নেখেলোঁ, আৰু বিজেপিয়ে এইটো খেলক। আমি এই সিদ্ধান্তটো আজি ইয়াতে আমি ল'লোঁ। আৰু জিলা পৰিষদ আৰু AP মেম্বাৰ যিটো আছে সেইটো আমি আৰু যিহেতু আমাৰ ঠাইত তেওঁলোকৰ কেণ্ডিডেট দিছে, সেইকাৰণে আমি বাধ্য হৈছোঁ আজি সিদ্ধান্ত লোৱাৰ যে তেনেকুৱা যদি এইটো হয় তাহলে এলায়েন্সটো তেনেকুৱা এলায়েন্স নাথাকে। সেই ক্ষেত্ৰত আমি তেওঁলোকক গোটেইখিনি এৰি দি দিলোঁ, তেওঁলোকে এইটো খেলি থাকক, আমি আঁতৰত থাকিম। বিজেপিক এৰি দিলোঁ। বিজেপিয়ে তেওঁলোকে যিহেতু সিদ্ধান্ত লৈ পেলাইছে, আমাৰ ঠাইত তেওঁলোকে কেণ্ডিডেট দি দিলে, AP মেম্বাৰবিলাকক দি দিলে, আৰু আমাৰ ঠাই নাই খেলাৰ কাৰণে।